চৰকাৰখনৰ তেওঁলোকৰ এটা স্বেচ্ছাচাৰী শাসনৰ অতি জ্বলন্ত উদাহৰণ। তেওঁলোকে অৱসৰ লোৱা প্ৰবক্তাক আনি তেওঁলোকে নিয়োগ কৰিছে, কিন্তু তেওঁলোকক ছাটাই কৰিছে। চাওক, মই নিয়োগ কৰিছে নাই কৰা মই নাজানো, তেওঁলোকৰ পোষ্ট খালী হৈছে। কিমান দুখৰ কথা। ইমান অভাৰব্ৰিজ কিয় বনাইছে? অভাৰব্ৰিজত কমিশ্যন পায় আৰু এই প্ৰবক্তাসকলক চাকৰি দিলে কমিশ্যনটো তাত নাপায় চাকৰি। আৰু চবতছে ডাঙৰ কথা এটা, তেওঁলোকে চাৰ্কুলাৰ উলিয়াইছে, যিসকলে চাকৰি কৰি আছে তেওঁলোকক অব্যাহতি দিছে, যিসকলে এতিয়া ৰিটায়াৰমেণ্ট ল'ব তেওঁলোকক তাত আকৌ পুনৰ নিযুক্তি দিয়ে। মানে কেনেকুৱা কথা? ৰিটায়াৰমেণ্ট কেতিয়া লয়? 60 ইয়াৰ্ছত এজন মানুহে ৰিটায়াৰমেণ্ট লয়, তাৰপিছত তেওঁ এটা চাইজেবল এমাউণ্টৰ পেঞ্চন পায়। তাত তেওঁলোকক আকৌ তেলিৰ মূৰত তেল দিবলৈ গৈ এই যে যুৱ যিসকল ইয়াত প্ৰবক্তা আছে তেওঁলোকৰ ভৱিষ্যতটো অন্ধকাৰ কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে হাল এৰি খেল খেলিছে। হয়, আপোনালোকে চাগে ভিডিঅ' ক্লিপকেইটা দেখি পেলাই গম পাইছে যে যোনসকল ৰিটায়াৰ্ড প্ৰফেচাৰ বা লেকচাৰ তেওঁলোকক পুনৰ নিয়োগ কৰাক লৈ পেলাই যোনটো এটা বিতৰ্ক চলি আছিলে, সেই বিতৰ্ক লৈ পেলাই বহুত ধৰণৰ প্ৰশ্ন উঠি আছিলে। আৰু বৰ্তমান ভাৰত পাকিস্তানৰ যোনটো টেনশ্যন চলি আছে, সেই টেনশ্যনৰ মাজতেই আজি অসম চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ এখন জাননী প্ৰকাশ কৰিছে। তেওঁলোকে নতুনকৈ কাক কাক নিয়োগ কৰিব সেই লিষ্টখন তেওঁলোকে প্ৰকাশ কৰি দিছে। মানে আল্টিমেটলি তেওঁলোকে ডিচাইড কৰিলে যে তেওঁলোকে নিয়োগ কৰিবই। অসমৰ জনতাই ভাল পালেও বেয়া পালেও মানিবই লাগিব। সাবজেক্ট এনগেজমেন্ট অফ ৰিটায়াৰ্ড প্ৰিন্সিপালছ, লেকচাৰাৰ্ছ, ইনষ্ট্ৰাক্টৰ্ছ এটচেট্ৰা ফেকাল্টি অন কন্ট্ৰেকচুৱেল এছাইনমেণ্ট ইন পলিটেকনিক্স। যে যিখিনি মানুহ ৰিটায়াৰ্ড হৈ গ'ল পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ, সেইখিনি মানুহক লেকচাৰাৰ আৰু এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে নিয়োগ কৰিব লাগে। আকৌ ৰিটায়াৰ হৈ যোৱাৰ পিছত অসমত নিবনুৱা লাগিলে জহি খহি মৰি যাওক, কিন্তু তেওঁলোকৰ সেইটো চিন্তা নাই। তেওঁলোকে আকৌ সেই যোনসকল ব্যক্তি ৰিটায়াৰ্ড হৈ গ'ল, যোনে 1 লাখ 1.5 লাখ টকা পেঞ্চন পাব, যোনসকল প্ৰিন্সিপাল হৈ পেলাই ৰিটায়াৰ্ড হ'ল, যোনসকল ক্ষমতাশালী ব্যক্তি আছিলে, যোনে বিচাৰি আছিলে যে ৰিটায়াৰমেণ্টৰ পিছত তেওঁলোকক আৰু পইচা লাগে, তেওঁলোকৰ ভোক নমৰে, শিক্ষিত নিবনুৱা মৰি যাওক। ত' এইখন হ'ল আমাৰ যিখিনি ৰিটায়াৰ্ড মানুহ আনিবৰ কাৰণে তেওঁলোকে প্লেন বনাইছে, তাৰে এখন মেমৰেণ্ডাম। চ' তেওঁলোকে আমাৰ নিচিনা মানুহকেইটাক, ইমান শিক্ষিত মানুহকেইটাক ওলাই পেলাই, যোনবিলাক মানুহ এতিয়া ৰিটায়াৰ্ড হৈ পেলাই 1 লাখ টকা পৰ্যন্ত পেঞ্চন লৈ আছে, তেওঁলোকক এতিয়া আকৌ নতুনকৈ চাকৰি দিয়াৰ কাৰণে তেওঁলোকে প্ৰচেছ চলাই আছে। এতিয়া আৰু চৰকাৰক সেই শিক্ষিত নিবনুৱালৈ চকু দিবলৈ সময় নাই। আমিতো 450জন মানুহ থকাৰ পিছত আমাক উলিয়াই পেলাই তেওঁলোকে ৰিটায়াৰ হোৱা মানুহ সোমাবৰ কাৰণে তেওঁলোকৰ জাগা আছে, কিন্তু আমাৰ কাৰণে জাগা নাই। চ' এনেকুৱা এটা হতকাৰী সিদ্ধান্ত গ্ৰহণ কৰি পেলাই এই নটিছখন তেওঁলোকে বাহিৰ কৰি উলিয়ালে। চ' এই ক্ষেত্ৰত মই আমাৰ যোনগৰাকী শিক্ষামন্ত্ৰী, তেখেতক মই সৰ্বকালৰ কি শিক্ষামন্ত্ৰী বুলি অভিহিত কৰি মই আচলতে নামটোৱে বিচাৰি পোৱা নাই। তেওঁক কেনেকৈ অভিহিত কৰিব লাগে, তেওঁক আচলতে কি মালা পিন্ধাব লাগে সেইটো মই ভাবি পোৱা নাই। অসমত কোড অফ কণ্ডাক্ট চলি আছে, ভাৰত পাকিস্তানৰ যুদ্ধক লৈ নানান ধৰণৰ টেনশ্যন গোটেই ভাৰতত চলি আছে। তাৰ মাজতে আমাৰ শিক্ষা বিভাগৰ এতিয়া সময় ওলালে যে তেওঁলোকে এনেকুৱা এখন নটিছ, এনেকুৱা এখন জাননী, যোনখন জাননীৰ এগেইনষ্টত গোটেই অসমে মাত মাতিছে বা অসমৰ নিবনুৱাসকলৰ বিপক্ষে এখন জাননী, সেই জাননীখন তেওঁলোকে উলিয়াই দিছে। চ' ইয়াতকৈ আৰু নিলজ্জ আৰু দুখ লগা কথা হয়তো অসমৰ ক্ষেত্ৰত হ'ব নোৱাৰে। অসমত ইমানবোৰ হাজাৰ হাজাৰ লাখ লাখ শিক্ষিত নিবনুৱা থকাৰ পিছত যোনসকল ব্যক্তি ৰিটায়াৰ্ড হৈ গ'ল, যোনসকলে প্ৰিন্সিপালৰ নিচিনা বাব লৈ পেলাই ৰিটায়াৰ্ড হৈ গ'ল, 3 লাখ 4 লাখ টকা দৰমহা লৈ পেলাই তেওঁলোক ৰিটায়াৰ্ড হৈ গ'ল, তেওঁলোকক আকৌ 1 লাখ টকা নতুনকৈ দৰমহা দিব আৰু লগতে তেওঁলোকে পেঞ্চন পাব। নতুনকৈ তেওঁলোকক পুনৰ নিয়োগ কৰা হৈছে। কাৰণ কি ৰখাইছে? কাৰণ দৰ্শাইছে যে মানুহ নাই, শিক্ষকৰ অভাৱ। তথাপিও কিয় আপোনালোকে তেতিয়াহ'লে যোনসকল শিক্ষকে 8-10 বছৰ কাম কৰিলে তেওঁলোকক আঁতৰাই আপোনালোকে এওঁলোকক আনিবলৈ বিচাৰিছে? এই কথা কেতিয়াও কোৰ্টৰ ভাৰ্ডিক্টত কোৱা নাই। 8 বছৰ এনেকৈ চাকৰি কৰা, সেৱা কৰা, তেওঁলোকে মানৱ সম্পদ গঢ়ি তোলা শিক্ষকসকলক ৰাতাৰাতি খেদাই দিব, এইটো দুৰ্ঘোৰ অন্যায়, এইটো বন্ধ কৰিব লাগিব। আপোনালোকৰ কি এজেণ্ডা আছে? এই ক্ষমতাশালী যোনসকল ব্যক্তি, ক্ষমতাশালী প্ৰিন্সিপাল, লেকচাৰাৰ বা ফেকাল্টি, তেওঁলোকক আপোনালোকে অনাৰ মাজৰ আঁৰৰ কথাটো কি? চ' ইয়াক লৈ বহুত বাক বিতণ্ডা চলি আছিলে, বহুত প্ৰশ্ন উঠি আছিলে। আকৌ মই এই প্ৰশ্নকেইটা মই আমাৰ জনতালৈ এৰি দিছোঁ যে আপোনালোকে ইয়াক লৈ পেলাই কি বিচাৰ কৰিব, কি আপোনালোকৰ বিবেচনা, যে এইদৰে যি ধৰণৰ সিদ্ধান্ত লৈছে তুকলকি সিদ্ধান্ত বুলি ক'ব লাগিব। সকলোৱে ইয়াৰ এগেইনষ্টত মান মাতিছিলে, ইয়াৰ এগেইনষ্টত প্ৰটেষ্ট হ'ল। যিসকলে অলৰেডি ৰিটায়াৰমেণ্ট লৈছে তেওঁলোকক বোলে এতিয়া ছিষ্টেমত ভৰুৱাই তেওঁলোকৰ হতুৱাই ক্লাছ কৰোৱাব, কিন্তু আমি ক্ৰিমিলেয়াৰটো হতুৱাই তেওঁলোকে ক্লাছ আৰু নকৰোৱাই। তথাপিও কিন্তু ইয়াক লৈ পেলাই কোনো ধৰণৰ কাণসাৰ নিদিলে। কি ধৰণৰ এগৰাকী শিক্ষা বিভাগৰ মন্ত্ৰী, কি ধৰণৰ এই কেইগৰাকী শিক্ষা বিভাগৰ বিষয়া, তেওঁলোকৰ কি বিবেচনা যে অসমত ইমান হাজাৰ হাজাৰ লাখ লাখ নিবনুৱা থকাৰ পিছতো কি ভাবি পেলাই তেওঁলোকে এনেকুৱা ধৰণৰ ডিচিশ্যন ল'বলৈ বাধ্য হৈছে? কাৰ প্ৰেছাৰত পৰি পেলাই?
সো এইটো এটা কিন্তু বহুত লাখটকীয়া প্ৰশ্ন আমাৰ মনত থাকি যাব যিগৰাকী শিক্ষামন্ত্ৰী এটা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সঠিকভাৱে ক'ব নোৱাৰে তেওঁ দিয়া ডেটটো পিছদিনা আকৌ চেঞ্জ হৈ যায় সেইগৰাকী শিক্ষামন্ত্ৰীৰ আণ্ডাৰত ইয়াতকৈ ভাল কিবা হ'ব বুলি কোনো হয়তো ভাবিবও নোৱাৰে এক্সপেক্ট কৰিব নোৱাৰে আজি ভাৰত পাকিস্তান লৈ পেলাই আজি টেৰৰিষ্ট লৈ পেলাই আতংকবাদী লৈ পেলাই যিটো এটা পৰিৱেশ চলি আছে আমাৰ গোটেই ভাৰতত সকলো দুখিত তেওঁলোকৰ এই কামটোৱে কিন্তু আৰু দুখত পেলাইছে যোনসকল শিক্ষিত নিবনুৱা যোনে বহুত আশাৰে আচলতে এনেকুৱা ধৰণৰ এটা চাকৰি পাম বুলি বহি থাকে তেওঁলোকক আচলতে বহুত দুখ দিছে কিহৰ আশাত কিহৰ লোভত সকলোৱে ইমান অপ'জ কৰাৰ পিছতো এই ধৰণৰ ডিচিশ্যন তেওঁলোকে লৈছে এনেকুৱা নিৰ্লজ্জ নিকৃষ্ট কাণ্ড বাৰম্বাৰ এই বিভাগটোৰ পৰা আমি দেখিবলৈ পাইছোঁ বিশেষকৈ হায়াৰ এডুকেশ্যন টেকনিকেল ইয়াতে কেইজনমান বিষয়া বহি আছে তেওঁলোকৰ ৰিটায়াৰমেণ্ট যিহেতু আহি আছে তেওঁলোকৰ ৰিটায়াৰমেণ্টৰ পিছত যাতে আকৌ পুনৰ নিয়োজিত হ'ব পাৰে তেওঁলোকৰ নিজৰ স্বাৰ্থত এইবিলাক কাম কৰিছে ইয়াত অসমৰ জনতাৰ কি ভাল হ'ব অসমৰ যোনসকল শিক্ষিত নিবনুৱা তেওঁলোকৰ কি ভাল হ'ব ইয়াৰ উত্তৰ দিব পাৰিবনে শিক্ষামন্ত্ৰীয়ে সো মই এই প্ৰশ্নকেইটা আমাৰ অসমৰ জনতালৈ মই এৰি দিলোঁ আৰু মই আশা কৰিম আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই বিষয়টোক লৈ পেলাই আচলতে আমাৰ সৰ্বোচ্চ প্ৰতিক্ৰিয়া আহিব লাগে যদিও নেকি ইমান এটা ডাঙৰ টেনশ্যন চলি আছে তেওঁলোকে এনেকুৱা সময়তহে এইবিলাক উলিয়ায় কাৰণ কি যে ইয়াক লৈ পেলাই প্ৰতিক্ৰিয়া দিবলৈ মানুহৰ অভাৱ হ'ব কাৰণ মানুহ বেলেগ বিষয় লৈ পেলাই ব্যস্ত হৈ আছে যুদ্ধ লৈ পেলাই ব্যস্ত হৈ আছে মানুহ পঞ্চায়ত নিৰ্বাচন লৈ পেলাই ব্যস্ত আছে কোড অফ কণ্ডাক্ট লাগি আছে এনেকুৱা ধৰণৰ নটিচ তেওঁলোকে সেইটো সময়ত উলিয়াইছে যাতে কোনো ধৰণৰ নিউজ পেপাৰত এইটো নোলাওক সো এইবিলাক কি বুলি ক'ব এইবিলাকতো আমি শিয়ালামি বুলি ক'ম সো এনেকুৱা ধৰণৰ আচলতে চতুৰামি শিয়ালামি বাদ দিব লাগে বিভাগটো কেনেকৈ ভাল কৰিব লাগে অসমৰ কেনেকৈ ভাল কৰিব লাগে অসমৰ শিক্ষিত নিবনুৱাসকলক কেনেকৈ আপোনালোকে সংস্থাপন দিব লাগে সেইটো লৈ আপোনালোকে ধ্যান দিব লাগিছিলে ইয়াতে যেতিয়া মই লাষ্ট এটা ভিডিঅ' বনাইছিলোঁ তাত কমেণ্টবিলাক চাওক কি দিছিলে মেক্সিমাম ব্যক্তিয়ে যোনটো সেই বিষয়টোৰ এগেইনষ্টত কৈছে যে তেওঁলোকে ৰিটায়াৰমেণ্টটো আগতেই ভালকৈ নপঢ়ালে এতিয়া কি ভালকৈ পঢ়াব যোনসকল ব্যক্তি এতিয়া 60 বছৰ 65 বছৰ হ'ব হ'ল যোনে 4 লাখ 5 লাখ টকা দৰমহা লৈ পেলাই তেওঁলোক ৰিটায়াৰ্ড হ'ল 1.5 লাখ 2 লাখ টকা তেওঁলোকে পেঞ্চন পাব তেওঁলোকক পুনৰ নিয়োগ কৰাৰ আঁৰত কি ৰহস্য সোমাই আছে আপোনালোকৰ কি লাভ হৈছে ইয়াৰ উত্তৰ কিন্তু লাগিব ইয়াৰ উত্তৰ আমাৰ অসমৰ জনতাই বিচাৰে আমাৰ শিক্ষিত নিবনুৱাসকলে বিচাৰে আপোনালোকৰ এই ধৰণৰ কাৰ্যসূচীবিলাক নুবুজিবলৈ অসমৰ মানুহক আপোনালোকে বাৰম্বাৰ মূৰ্খ বুলি ভাবি আহিছে নেকি অসমৰ শিক্ষিত যোনসকল নিবনুৱা যোনসকলে ইমান পঢ়া শুনা কৰি পেলাই আজি নিবনুৱা হৈ বহি থাকিব লগা হৈছে তেওঁলোক ইমান মূৰ্খ নহয় সেইটো কথা আপোনালোকে মনত ৰাখিব এগৰাকী শিক্ষামন্ত্ৰী হৈ পেলাই এটা মেট্ৰিকৰ পৰীক্ষা কেতিয়া হ'ব বুলি ক'ব নোৱাৰে কিন্তু যোনবিলাক ডিচিশ্যন আপুনি লৈ আছে এতিয়ালৈকে প্ৰতিটো ডিচিশ্যন কিন্তু আপোনাৰ ভুল বুলিয়ে প্ৰমাণ হৈছে ইয়াৰ আগতে হায়াৰ এডুকেশ্যনত নতুনকৈ পৰীক্ষা পাতিম বুলি নতুন OM উলিয়ালে কি হ'ল OM কেনচেল হ'ল আপুনি যোনবিলাক সিদ্ধান্ত গ্ৰহণ কৰে আটাইতকৈ ফটুৱা সিদ্ধান্ত গ্ৰহণ কৰে বুলি আমি একেষাৰে কৰিব পাৰোঁ ইমান ফটুৱা আপুনি কিছুমান ডিচিশ্যন লৈ আছে যোনবিলাক ডিচিশ্যনৰ কাৰণে কিন্তু অসমৰ হাজাৰ হাজাৰ নিবনুৱা কিন্তু ইফেক্টেড হ'ব আপোনালোকে সেই পাৱাৰফুল যোনসকল ব্যক্তি ৰিটায়াৰ হৈ পেলাই বহি আছিলে যাৰ ভোক মৰা নাছিলে সেই লোকসকলৰ পেটৰ ভোক মাৰিবলৈ আপোনালোকে ইমান এটা ডিচিশ্যন ল'বলৈ কেনেকৈ সাহস কৰিলে অসমত ইমান মানুহ নিবনুৱা হৈ বহি থকাৰ পিছত কেনেকৈ আপোনালোকে সাহস কৰিলে যোনসকল ব্যক্তিত 1.5 লাখ 2 লাখ টকা পেঞ্চন পাব 1 লাখ টকা পেঞ্চন পাব তেওঁলোকক আপোনালোকে পুনৰ নিয়োগ কৰিব এইটো কেনেকুৱা ধৰণৰ সিদ্ধান্ত আপোনালোকে অসমৰ শিক্ষিত নিবনুৱাসকলক সদায় মূৰ্খ বুলি ভাবি আহিছে নেকি হাজাৰ হাজাৰ ব্যক্তি নিবনুৱা হৈ পেলাই বহি আছে তাৰ পিছত আপোনালোকে এনেকুৱা ডিচিশ্যন ল'বলৈ আপোনালোকৰ নাক কাণ লাজ আছেনে নাই ইমান ডাঙৰ ডাঙৰ বিষয়া হৈ গ'ল আপোনালোক সেইটো বুজি নাপায়নে আপোনালোকে অসমৰ নিচিনা নিবনুৱা জৰ্জৰিত এখন ৰাজ্য আপোনালোকে এনেকুৱা ডিচিশ্যন ল'বলৈ লাজ নাপায় কানাডা জাৰ্মানী সেইবিলাকৰ কথা বেলেগ তাততো ৰিটায়াৰমেণ্টৰ এজেই নাই সেইবিলাক ধনী দেশ তাত মানুহে চাকৰি কৰিবলৈ নিবিচাৰে কিন্তু অসমৰ নিচিনা ঠাইত আপোনালোকে এনেকুৱা ডিচিশ্যন লৈছে ইয়াতকৈ ধিক্কাৰযোগ্য ডিচিশ্যন অসমৰ শিক্ষা জগতত হয়তো কেতিয়াও হোৱা নাই যোনসকল ব্যক্তি ৰিটায়াৰ্ড হৈছে যোনসকল ব্যক্তিৰ অকণমান হ'লেও মানসিক বিকাশ আছে যোনে বুজি পায় কেনেকৈ ছাষ্টেইনেবল ডেভেলপমেণ্ট আনিব লাগে কেনেকৈ অসমৰ সৰ্বাংগীন উন্নতি কৰিব লাগে তেওঁলোকে এই ডিচিশ্যনটোত কেতিয়াও ছাপোৰ্ট নকৰে মোৰ এইটো বিশ্বাস আছে এই ডিচিশ্যন আপোনালোকে উঠাই লওক নহ'লে কিন্তু অসমৰ জনতাই ইয়াৰ কিন্তু উত্তৰ দিব মই আশা কৰিছোঁ এই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিব যাতে এইসকল ব্যাগুম বিষয়াৰ যোনবিলাক কাম তেওঁলোকে মানুহৰ পৰা লুকুৱাই কৰিবলৈ বিচাৰে এনেকুৱা ধৰণৰ সময়ত যোন সময়ত আচলতে এইবিলাক কথাৰ বেছি হয়তো চৰ্চা নচলিব কাৰণ এতিয়া আমাৰ যুদ্ধৰ কথা চৰ্চা চলি আছে পঞ্চায়ত নিৰ্বাচনৰ কথা চৰ্চা চলি আছে সেই সময়ত তেওঁলোকে এনেকুৱা নটিচ উলিয়ায় আগতে আমি বহুবাৰ দেখিছোঁ এইবাৰো দেখিলোঁ আৰু তেওঁলোকৰ এইবিলাক যে শিয়ালামি সেই প্ৰমাণটো আকৌ তেওঁলোকে দিলে তেওঁলোক ভাৰতৰ উন্নতিৰ কাৰণে অসমৰ উন্নতিৰ কাৰণে মন্ত্ৰী MLA হোৱা নাই বা বিষয়া হোৱা নাই তেওঁলোকে কাৰোবাৰ কথাত নাচিবলৈ কাৰোবাক মালিচ কৰিবলৈ তেওঁলোক আচলতে মন্ত্ৰী MLA হৈছে বুলি আমাৰ সন্দেহ হয় ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ